আহোম সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ জৰিয়তে আমাৰ এখন কাৰ্যনিৰ্বাহক সমিতি নতুন কাৰ্য সমিতি গঠন হয় আৰু এই সাংবাদিক মেলখন পতাৰ উদ্দেশ্য আছে যে যোৱাকালি আপোনাসকলে নিশ্চয় আপোনালোকে বাতৰি কাকতো পাইছে যে আমাৰ প্ৰাক্তন সাধাৰণ সম্পাদকে তেখেতে অবৈধভাৱে বুলি কৈছোঁ এখন আহোম সভাৰ কেন্দ্ৰীয় সাধাৰণ সভা অনুষ্ঠিত কৰিছিল তিনিচুকীয়া শিল্পী অঞ্চল তাত আৰু সেই সভাখনত আমাৰ আহোম সভাৰ আজি গোটেই আটাইখন জিলা গুৱাহাটীৰ পৰা ধনশিৰিৰ পৰা আৰম্ভ কৰি গোটেইখন বিশ্বনাথৰ পৰা সকলো জিলা সমিতিৰ পৰা আমাৰ প্ৰতিনিধি আছে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকল আছে আৰু তেওঁ এইখন আহোম সভাক অবৈধ বুলি কৈছিল প্ৰাঞ্জল ৰাজকোঁৱৰ আৰু তেওঁলোক এখনে যোৱাকালি পোৱা আমি বাতৰিকাকত আজি আমি দৃষ্টিগোচৰ হৈছে বাতৰিত পোৱা এইখন এখন আমাৰ যোৰহাটত অনুষ্ঠিত হোৱা সাধাৰণ অধিৱেশনখন আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাৰ যোগেদি আমাৰ নতুন কাৰ্যনিৰ্বাহকক দায়িত্ব দিছিল আৰু আমাৰ শপত গ্ৰহণ অনুষ্ঠানটো হৈ গৈছে কিন্তু সাধাৰণ সম্পাদক ডাঙৰীয়াই তেখেতে বিত্তীয় প্ৰতিবেদন সম্পূৰ্ণৰূপে দাখিল কৰিব নোৱাৰাত তেখেতক যোৱা 7 ফেব্ৰুৱাৰীলৈকে সময় দিয়া হৈছিল সেইটো তেখেতে নিজে সময় লৈছিল আৰু সদনে সময় দিব বুলি কিন্তু তেখেতে 7 ফেব্ৰুৱাৰীলৈকে কোনো ধৰণৰ প্ৰতিবেদন বা তেওঁ অডিট ৰিপৰ্ট কৰি পিনে আমাক প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে বিত্তীয় প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে আৰু তেওঁ পলায়নবাদী মনোভাৱে পলাই থাকি আজি তেওঁ গোটেই আমাৰ সমস্ত আহোম সভাৰ পেড ব্যৱহাৰ কৰি ইলিগেলি আজি তেওঁ অবৈধভাৱে তেওঁ পেড আৰু আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ব্যৱহাৰ কৰিছিল কৰি তেওঁ এখন নতুন কমিটি গঠন কৰাৰ প্ৰচেষ্টা চলাব বিচাৰিছে গতিকে সেইটো সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক আৰু অবৈধ হিচাপে আমি আহোম সভাই ঘোষণা কৰোঁ আমাৰ প্ৰতিনিধি সভাত যিটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাত প্ৰাঞ্জল ৰাজকোঁৱৰে নিজেই তেখেতে সকলোকে অৱগত কৰিছিলে যে 7 ফেব্ৰুৱাৰী তাৰিখে আমাক তেওঁৰ গোটেই দ্বিতীয় প্ৰতিবেদনখন তেওঁ আমাক সমজাব কিন্তু আমি 7 ফেব্ৰুৱাৰীলৈকে ৰ'লো তাৰপিছত আজিৰ দিনটোত আমাৰ এখন দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভা হৈছে ডিব্ৰুগড়ত এই ডিব্ৰুগড়ত কাৰ্যনিৰ্বাহক সভা হোৱা আগমুহূৰ্তলৈকে আমি তেখেতৰ কাৰণে ৰ'লো কিন্তু তেখেতে আজি পৰ্যন্ত আমাক আজিও আহি এই দ্বিতীয় প্ৰতিবেদন আৰু লগতে তেওঁৰ লগত থকা যিবোৰ নথি পত্ৰ আছিলে সেইবোৰ আমাক আজিলৈকে সমজাই দিয়া নাই তো আমি আজিৰ কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বৃহৎ বিত্তীয় কেলেংকাৰীত অভিযুক্ত হোৱাৰ ক্ষেত্ৰত তেওঁৰ ওপৰত আমি এটা কাৰ্য ব্যৱস্থা ল'বলৈ আমি আগবাঢ়িছোঁ আৰু এই সিদ্ধান্ত মৰ্মে বিত্তীয় কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰক আজিৰ পৰা সদৌ অসম আহোম সভাৰ প্ৰাথমিক সদস্যৰ পৰা তেখেতক বৰ্খাস্ত কৰা হৈছে আৰু অসমৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান আহোমৰ সংগঠন সকলোকে আমি অনুৰোধ জনাইছোঁ এনেকুৱা বিত্তীয় কেলেংকাৰীত অভিযুক্ত এজন ব্যক্তিক ভৱিষ্যতে কোনেও যাতে তেখেতক আঁকোৱালি নলয় তেখেতৰ যিটো সদস্য পদ টাই ডেভেলপমেণ্ট কাউন্সিলৰ তাৰ পৰা তেওঁক আঁতৰাব লাগে যিহেতু তেওঁ আহোম সভাৰ সাধাৰণ সম্পাদক হিচাপে আমাৰ অনুষ্ঠানৰ পৰা গৈ পেলাই সংগঠনৰ পৰা গৈ পেলাই তেওঁ এই পদটি গ্ৰহণ কৰিছিলে তেখেতক তৎক্ষণাত আমি এই সদস্য পদৰ পৰা তেখেতক বৰ্খাস্ত কৰিবলৈ আমি চৰকাৰকো আহ্বান জনাওঁ আমাৰ আহোম সভাৰ যিটো পেড সেইটো ব্যৱহাৰ কৰিছে সেইটো সাংবিধানিকভাৱে তেওঁ কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰে নিজকে স্বয়ংভূ সাধাৰণ সম্পাদক হিচাপে তেওঁ বহুত অনুষ্ঠান প্ৰতিষ্ঠানলৈ ব্যক্তিলৈ চিঠি দিছে যিটো আমাৰ সংবিধানৰ পৰিপন্থী আৰু লগতে আমি আজি এটা সিদ্ধান্ত লৈছোঁ তিনিচুকীয়া জিলা সমিতিখন আমি বৰ্খাস্ত কৰিছোঁ আৰু লগতে মাৰ্ঘেৰিটাৰ এজন ব্যক্তি ৰুবুল ফুকন আৰু ধেমাজি জিলাৰ প্ৰবীণ গগৈ দিগন্ত গগৈ আৰু মৰিগাঁও জিলাৰ নকুল চন্দ্ৰ বৰা তেওঁলোকক আমি আজি আহোম সভাৰ প্ৰাথমিক সদস্যৰ পৰা বৰ্খাস্ত কৰিছোঁ সম্পাদকে 3 বছৰত বিত্তীয় বিষয়ত কোনো এটা বিষয় মূল আলোচনা নকৰাকৈ তেওঁ এটা 2 নম্বৰী একাউণ্ট খুলি টকাটো বেলেগ এজনৰ মানে এই কোষাধ্যক্ষ নিযুক্তি দি
সেই টকাটো ড্ৰ কৰি লাখ লাখ টকা দুটকা কথা নাই কিমান লাখ সেইটো হিচাপ কৰিলে এতিয়া ওলাব এটা বেলেগ বেংকত যিটো আমাৰ অৰিজিনেল যিটো একাউণ্ট আছিলে সেই একাউণ্টটোৰ লগত তেওঁ যোগাযোগ নকৰি বা সেইটো টকা পইচা জমা নিদি বেলেগ এটা একাউণ্টত তেওঁ নিজে নিৰ্বাচন কৰিব এজন কোষাধ্যক্ষ হৈ টকা ড্ৰ কৰি গোটেই লাখ লাখ টকা গোটেই বিত্ত খেলেংকাৰী কৰাৰ পিছত তেওঁ এতিয়া লাষ্টত উপায় নাইকিয়া হৈছে কিন্তু তেওঁ বাধ্য হৈ কৈছে সেইদিনা উপায় নাপায় যে মই এমাহৰ পিছত দিম তেওঁ যিটো অৱস্থা সেইটো এমাহ লাগে যে এবছৰ দুবছৰ পিছতো দিব নোৱাৰে